হেল্ল' এভৰিৱান, আজি আমি বেলৰ চৰবত বনাওঁ আহক। প্ৰথমতে এনেকৈ বেল দুটা ল'লোঁ। তাৰপিছতে বেল দুটা ধুনীয়াকৈ বেলটো যিহেতু টান সেইকাৰণে দুফাল কৰি ল'লোঁ প্ৰথমতেই। তাৰপিছত মই চামুচ এখন লৈ ধুনীয়াকৈ বেলখিনি ৰুকি উলিয়াই ল'লোঁ। বেলখিনি উলিয়াই লোৱাৰ পিছতে অলপ তাতে পানী অলপ দি পেলাই বাচন এটাত পানী অলপ দি ধুনীয়াকৈ বেলখিনি খচি ল'লোঁ ৰসটো ওলাবৰ কাৰণে। যিহেতু মই জুচ বনাম মানে চৰবত বনাম, তাৰপিছতে সেইকাৰণে মই ধুনীয়াকৈ এইখিনি এনেকৈ খচি লৈছোঁ। পানীত খচি ৰসখিনি ওলাব দিছোঁ। এনেকৈ ধুনীয়াকৈ খচি লৈছোঁ, দেখিছে নহয়? আপোনালোকেও এনেকৈ খচি ল'ব বনালে। খচি লোৱাৰ পিছত মই এখন চাকনিত এনেকৈ ৰসখিনি চাকি লৈছোঁ। ওপৰৰ সীতাখিনি তাৰপৰা পেলাই দিলোঁ। ৰসখিনি এতিয়া এটা বাচনত ধুনীয়াকৈ লৈ লৈছোঁ, যাতে গেছত উঠাই দিব পাৰোঁ। এনেকৈ বাচন এটা ঢালি ৰসখিনি তাৰপিছতে গেছটো জ্বলাই গেছৰ ওপৰত এনেকৈ উতলিবলৈ দিছোঁ। তাৰপিছতে অলপ গৰম হোৱাৰ লগে লগে তাতে চেনি দি দিছোঁ। আন্দাজমতে চেনিখিনি দি অলপ ঘুটি দিছোঁ যাতে চেনিখিনি মিক্স হয়। তাৰপিছতে এয়া উতল আহিছে আৰু খুব উতলাব লাগিব, অলপ ডাঠ হ'বগৈ লাগিব দেই। উতলাই ডাঠ হোৱাৰ পিছত মানে হৈ যাব আৰু। এতিয়া এয়া দেখিছে নহয়? অলপ আপোনালোকে নেমু দিলে নেমু দিবও পাৰে। নেমু দিলে কিন্তু বহুত দিনলৈকে ভাল হৈ থাকে। মই কিন্তু নেমু দিয়া নাই আজি, যিহেতু আমাৰ নেমু নাছিলে, গতিকে নেমু নাই দিয়া। নেমু নিদিলেও কথা নাই, খোৱা টাইমত নেমু দি চেপি লৈ পেলাই চৰবত বনাই খালেই হ'ল। আৰু কালাৰ দিলেও কালাৰ দিব পাৰিব, কিন্তু কালাৰ নিদিলেও চলি যায়। মানে বেলৰ কালাৰটো য়েল্ল' হয়, সেইকাৰণে কালাৰ বৰ ধুনীয়া কালাৰ উঠে। এতিয়া চৰবতখিনি ৰেডি হৈ গ'ল, দেখিছে নহয়? ইমান